এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ কৰ্মশালাৰ এটি খণ্ড। আমি আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত যুৱ কৰ্মশালা শিতানত অসমীয়া চিৰসেউজ গীতৰ চৰ্চাৰ এটি ধাৰা আৰম্ভ কৰিছিলোঁ আৰু আমাৰ অনুষ্ঠানলৈ অসমৰ সংগীত জগতৰ কেইবাগৰাকী বিশিষ্ট শিল্পী আমাৰ মাজলৈ আহিছিল ইতিমধ্যে আৰু তেওঁলোকৰ সৈতে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে গীতৰ চৰ্চা কৰিছিল। আজি সেই পৰম্পৰা অব্যাহত ৰাখি আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ সংগীত জগতৰ অতি শ্ৰদ্ধাৰে লোৱা এটি নাম, বিশিষ্ট সংগীত শিল্পী, আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ ৰুবি সিংহ বাইদেউ। বাইদেউ, আকাশবাণীৰ ষ্টুডিঅ'ত আমি আপোনাক আদৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আকাশবাণী বুলি ক'লে আপোনাৰ বহুতো স্মৃতি আছে, আকাশবাণীৰ সৈতে আপোনাৰ বহু সময়ৰ সম্পৰ্ক। আমি সেয়া পাতিম। আমাৰ অংশগ্ৰহণকাৰীসকলক চিনাকি কৰাই দিওঁ। লীনা বৈশ্য, নমস্কাৰ। ঋষভ ৰঞ্জন ভাগৱতী, নমস্কাৰ। ত্ৰিভুজ্জ্বল প্ৰকাশ, নমস্কাৰ। ভাৰ্গৱী গোস্বামী, নমস্কাৰ। কীৰ্তনা দাস, নমস্কাৰ। কৃষ্টিকানন অধিকাৰী, নমস্কাৰ। প্ৰবাল ডেকা, নমস্কাৰ। পাৰ্থিৱে গীটাৰত সংগত কৰিব, নমস্কাৰ। মৰমী দেৱী। নমস্কাৰ। আমি সকলোকে আদৰিছোঁ। আমি এই সময়খিনি আমি গীতৰ মাজত থাকিম, সুৰৰ মাজত থাকিম। বাইদেউ, প্ৰথমেই যিহেতু আকাশবাণী ষ্টুডিঅ'লৈ আপুনি আহিছে, বহু বছৰৰ মূৰত আকৌ এনেকৈ আহিছে, ইয়াৰ পূৰ্বে এটি সাক্ষাৎকাৰ আপোনাৰ প্ৰচাৰ হৈছিল মোৰ সংগীত যাত্ৰাত। এই আকাশবাণীলৈ আহি নিশ্চয় আপোনাৰ মনটো নষ্টালজিক হৈ পৰে, নহয়নে? কেনেকুৱা অনুভৱ? এই নতুন যিসকল কণ্ঠশিল্পী আপোনাৰ কাষতে বহি আছে, তেওঁলোকে আজি আপোনাৰ সৈতে এই সময়খিনি অতিবাহিত কৰিব। আকাশবাণীৰ ষ্টুডিঅ'লৈ আহি প্ৰথম আপুনি কি ক'ব বিচাৰিব এতিয়া? খুবেই ভাল লাগে, কাৰণ আকাশবাণী আমাৰ তেতিয়াৰ দিনততো টিভিও নাছিল। হয়, আমাৰ খুব আদৰৰ। আমি সৰুৰে পৰা আকাশবাণীৰ প্ৰগ্ৰেম শুনিয়েই ডাঙৰ হোৱা বুলি ক'ব পাৰি। হয়, নাটকবিলাক শুনিছিলোঁ, গান শুনিছিলোঁ, নিজেই অডিশ্যন দি তাৰপিছত গান গাইছিলোঁ। গতিকে এটা খুব গভীৰ সম্বন্ধ এটা আছে বুলি ক'ব লাগিব। আৰু লগতে আকাশবাণীয়ে দিশ দেখুৱাই দিলে বুলি ক'ব লাগিব, কাৰণ চৰ্চা কৰিবলৈ আমি বাধ্য হৈছিলোঁ। তাততো অটো টিউন নাই, আমি যি গাম নোট যদি শ্লিপ কৰে সেইটোকে হ'ব। গতিকে আমি খুব চিৰিয়াছলি লৈছিলোঁ। আৰু ভাবোঁ মই এতিয়াও মানে যে আকাশবাণীয়ে যিহেতু এটা অডিশ্যন লৈছিল গানৰ ক্ষেত্ৰত বা গীত লিখাৰ ক্ষেত্ৰত এখন কমিটি আছিল, সেই কমিটিয়ে সেই গীতসমূহ 28টা গান তেওঁলোকে এপ্ৰুভ কৰিলেহে তেতিয়া গীতিকাৰ হিচাপে স্বীকৃতি পাইছিল। গতিকে যেনেকুৱা তেনেকুৱা গীত ৰচনা নহৈছিল সেইখিনি সময়ত। মানে যিবিলাক গীতিকাৰ তেওঁলোকৰ এটাই উদ্দেশ্য আছিল, এটাই লক্ষ্য আছিল, কেনেকৈ মানে নিজৰ গীতখিনিৰে আকাশবাণীৰ অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে সেই ধাৰাটো ৰাখিব লাগিব। ভূপেন দাহঁতৰ গান, নিৰ্মল প্ৰভা বাইদেউহঁতৰ গান, নৱকান্ত বৰুৱা সকলৰ গান ইত্যাদি আমি তেতিয়া শুনিবলৈ বাধ্য হৈছিলোঁ। গানবিলাকৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, নিজে লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু এটা সময়ত গীতিকাৰ হৈ স্বীকৃতি পাইছিলোঁ। কিন্তু সেই বস্তুটো এতিয়া নোহোৱা হৈ গ'ল। এতিয়া ইমানেই স্বাধীনতা এটা পালে যে যেনেকুৱা তেনেকুৱা গীতো এতিয়া ৰচনা হৈছে। চব গান যে বেয়া সেইটো নহয়, 50% কিন্তু তেনেকুৱা হৈছে। আৰু সেইখিনি যদি আকাশবাণীৰ সেই সময়ৰ যদি পৰিৱেশটো থাকিলহেঁতেন, মোৰ বিশ্বাস কেতিয়াও এনেকুৱা স্খলন নহ'লহেঁতেন। আৰু গীতৰ ক্ষেত্ৰতো তেনেকুৱা। সকলোৱে যিখিনি ৰেডিঅ'ত অডিশ্যন দিবলৈ আহে তেওঁলোকে খুবেই চিৰিয়াছলি লয়, সাধনা কৰি আহে। গতিকে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পাৰিছিলে, মই ভাবোঁ, মোৰ ধাৰণা এইটো। আৰু নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী ইয়াত উপস্থিত আছে, এটা কথা চাওকচোন, বাইদেউহঁতৰ দৰে যিসকল শিল্পী তেওঁলোকে সেই আকাশবাণীৰ পৰাই এটা সময়ত
আহিছে আৰু সেই আকাশবাণীৰ পৰা আৰু বৰ্তমান সময়ত তেওঁলোক সমাজৰ প্ৰত্যেকেই শ্ৰদ্ধা কৰা একগৰাকী শিল্পী আৰু তেনেকুৱা শিল্পীক আপোনালোকে পাইছে ইয়াত আকাশবাণীয়ে কি দিছে বাইদেউৰ কথাখিনিৰ পৰা আপোনালোকে গম পাইছে আৰু সকলো শিল্পী বৰ্তমান সময়ত প্ৰতিষ্ঠিত যিসকল জ্যেষ্ঠ শিল্পী আছে সকলোৱে এইটো কথা একমুখে স্বীকাৰ কৰে যে আকাশবাণী তেওঁলোকৰ জীৱনত কি এক বিশেষ ভূমিকা লৈছিল আৰু সেই সময়ত আকাশবাণীৰ স্বীকৃতি মানে বহুত ডাঙৰ কথা এতিয়াও আপোনালোকে বিভিন্ন ঠাইত চাগে শুনে এগৰাকী শিল্পীক আমন্ত্ৰণ জনায় তাত লিখা থাকে অনাতাঁৰ শিল্পী অমুক সেই অনাতাঁৰ শিল্পী বুলি যিটো কথা সেই লিখাটোৱে এটা তেওঁলোকৰ বাবে এটা সন্মানৰ কথা গতিকে সেইকাৰণে আকাশবাণীৰ ষ্টুডিঅ'ত আমি ভাবিছোঁ যে এই গানসমূহ আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন মাধ্যমত শুনি থাকে কিন্তু যিসকল শিল্পী সেই গীতৰ চৰ্চাৰ সৈতে জড়িত আছিল তেওঁলোকৰ পৰা যে পোনে পোনে আপোনালোকে শিকে কিনো ভুল আছে কি কোনখিনি কেনেকুৱা হ'ব লাগে সেই কথাখিনি তেওঁলোকৰ পৰা পোনে পোনে আপোনালোকে গম পাব পাৰে আৰু বাইদেউ বিষ্ণুৰাভাদেৱক তেখেতৰ সান্নিধ্য লাভ কৰিছিল তেখেতৰ মাতৃয়ে এক গীত গাইছে বিষ্ণুৰাভাৰ সৈতে গতিকে কলাগুৰুৰ সৃষ্টিৰাজিক আজি আমি আমাৰ দুটি খণ্ডত আমি সেই কথাখিনিৰ মাজতে থাকিম সেই গীতৰ মাজতে থাকিম বাইদেউ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৈতে আপোনাৰ যিটো সম্পৰ্ক সান্নিধ্য সেই আপোনাৰ মাতৃৰ কথা মাতৃয়ে আপোনালোকক শিকাইছেও কি ধৰণে তেওঁলোকৰ সেই অভিজ্ঞতাৰ কথাও কৈছিল অলপ যদি কয় আমাৰ শ্ৰোতাসকলেও শুনি ভাল পাব তাৰমানে মাহঁতে কেনেকৈ শিকিছিল হয় বিষ্ণুৰাভাৰ লগত মোৰ দেউতা প্ৰবোধ চন্দ্ৰ বৰুৱাৰ বান থিয়েটাৰ যোগেদি তেওঁলোকৰ একেটা মঞ্চতে মোৰ দেউতায়ো অভিনয় কৰিছিল আৰু বিষ্ণুৰাভায়ো অভিনয় কৰিছিল তেনেকৈ এটা সম্বন্ধ এটা আছিলে বন্ধুত্ব আছিলে সেই সূত্ৰে আমাৰ ঘৰলৈ আহে আৰু তেতিয়া আমাৰ ঘৰত এটা পুৰণি অৰ্গেন আছিল বিলতে হালিছে ধুনীয়া পদুমী এইবিলাক গীত সেই অৰ্গেনত সৃষ্টি কৰা তাতে আহিলেই তেওঁ তাৰমানে চাহ তাহ খাই উঠি বহে আৰু গানত বহে আৰু তেনেকেই মোৰ বাইদেউক শিকাইছিল বাইদেউ তেতিয়া 4.5 বছৰ তেতিয়া বিলতে হালিছে তই পাৰিবি এনেকে মানে নিজৰ মোৰ দুজনী বাইদেৱে গাইছিলে এগৰাকীয়ে ৰৈ ৰৈ কেতেকী বিনাই ঐ অ নাৱৰীয়া কাই এনেকুৱা গাইছিল আৰু মাজু বাইদেৱে যথেষ্টখিনি শিশু গীত গাইছিলে আনকি টান গীতসমূহো তেওঁৰ হতুৱাই গোৱাইছিল মই আজি শিকাম ৰাংঢালী ৰচকী যথেষ্ট টান মানে সৰু ছোৱালীৰ কাৰণে ভাবিবই নোৱাৰি 4.5 বছৰীয়া কিন্তু তেওঁ তাৰমানে কিবা এটা বুজি পাইছিলে যে এই পাৰিব সেইকাৰণে বেছি সংখ্যক ডাঙৰ বাইদেউক নোগোৱাই মাজু বাইদেউক গোৱাইছিলে বিষ্ণুৰাভাই আৰু তেনেকৈ বিলতে হালিছে অলিয়া বলিয়া ইত্যাদিবিলাক আৰু মাহঁতকো গান যিখিনি মানে ৰেকৰ্ড কৰিবলৈ যাব আৰু সেইখিনি শিকাইছিল আৰু এনেই মায়ে যিহেতু ঢাকাত পঢ়িছিল আগৰ দিনত দেশ বিভাজন নহওঁতে আৰু ঢাকাত পঢ়িছিল আৰু ঢাকাৰ যিখন স্কুল আছিল সেইখন খুব নামী স্কুল আছিলে য'ত মানে গান আৰু কিবা এটা ইনষ্ট্ৰুমেণ্ট আৰু কণ্ঠসংগীত শিকিবই লাগিব তাৰমানে তাত থাকি পেলাই পঢ়িছিল শিকিবই লাগিব আৰু গতিকে সেই দুইটা শিকিছিল এটা বেহেলা শিকিছিল আৰু ইফালে গান শিকিছিল গতিকে ক্লাছিকেল যিটো পাব লাগে সেইখিনি শিক্ষা পাইছিলে মায়ে তাৰপিছতে যেতিয়া বিয়া হৈ আহিলে আৰু মায়ে তেতিয়া বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা এইসকলৰ মানে সান্নিধ্য পাইছিলে আৰু তেতিয়াৰ দিনত 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে মোৰে জীৱনৰ সখা কৃষ্ণ এই গীতটি তেওঁৰ পৰিচালনাত গোটেইখিনি তেজপুৰৰ শিল্পী মহিলা শিল্পী গোটেইখিনি আৰু তেওঁলোকক লৈ পেলাই সেই অৰ্কেষ্ট্ৰাটো কৰিছে মোৰে জীৱনৰ সখা কৃষ্ণ আৰু মায়ে বজাইছিলে বেহেলা আৰু জ্যোতিপ্ৰসাদৰ ভনীয়েকে বজাইছিলে অৰ্গেন তাৰপিছতে আৰু বহুত গোটেইখিনি তেজপুৰৰ শিল্পী আৰু মোৰ পেহীটো যোনে মানে ফুল কৰি এতিয়া শিকাম যে সেইটো গান গাইছিলে তেওঁ এছৰাজ বজাইছিলে আৰু এছৰাজটো আকৌ ইনষ্ট্ৰুমেণ্টটো আছিলে কিন্তু তেওঁক শিকাইছিলে আকৌ মায়ে যে মানে বয়িং ইনষ্ট্ৰুমেণ্টটো সেইকাৰণে মায়ে তেওঁক মানে গাইডেন্সটো দিছিল আৰু আচলতে প্ৰচাৰ নহ'ল কাৰণে
নিশ্চয় সেইখিনি সময়ৰ শুনা গৈছিল আৰু যে এইটো ভাৰতৰ ভিতৰত প্ৰথম মহিলা অৰ্কেষ্ট্ৰা আছিল কিন্তু মানে সেইটো প্ৰচাৰ নহ'ল আৰু বিশেষকৈ তেজপুৰত বুলি চাগে থাকি গ'ল আৰু তেনেকুৱা আৰু তেনেকেই পিছত গোটেই গানখিনিৰ যেতিয়া ৰেডি হ'ল ৰচনা কৰা হৈ গ'ল বিলতে হালিছে বা গুৰুমূৰ শংকৰ ইত্যাদি আৰু লগতে পালা ৰেকৰ্ড জন্মাষ্টমী বিহুৱতী এইখিনি কৰি পেলাই ৰিহাৰ্চেল কৰি মাহঁতেই ভাগ লৈছিলে দৈৱকী হৈছিল মোৰ দেউতা বাসুদেৱ হৈছিল এনেকুৱা আৰু তাৰপিছত 8জনীয়া দলটো লৈ মোৰ মাহী দুগৰাকী আৰু মা আৰু মোৰ দুগৰাকী বাইদেউ দেউতা বিষ্ণুৰাভা ইমানখিনিয়ে 8জনীয়া দলটো লৈ পেলাই কলিকতালৈ গৈছিলে ট্ৰেইনেৰে আৰু তাত আৰ্মহাৰ ষ্ট্ৰীটত থাকি এই হেৰিত চেনলা মিউজিকেল কোম্পানী তাত এইবিলাক ৰেকৰ্ডখিনি কৰি এমাহ ধৰি পেলাই আছিলে তেনেকৈ গোটেইখিনি হৈছিল আৰু মই যেতিয়া বিষ্ণুৰাভাক লগ পাইছোঁ তেওঁ মোৰ সম্বন্ধত মহা হ'ল মানে মোৰ মাহী প্ৰিয়বালা দত্ত তেওঁক বিয়া কৰাইছিল প্ৰথম পত্নী আৰু মই যেতিয়া বিষ্ণুৰাভাক লগ পাইছোঁ তেতিয়া তেওঁ গানৰ হেৰিত নাই তেওঁ তেতিয়া প্ৰবন্ধবিলাক এইবিলাক লিখিছিলে সেইখিনি সময়ত তেওঁ গান ৰচনা কৰা নাছিল কিন্তু খুব উদগনি দিছিল গাবি কিয় নোৱাৰিবি তই মোৰ মানে মমতা বাইদেউৰ নামটো পাৰুলি আছিল ঘৰত তাহাঁতে যদি পাৰে তই কিয় নোৱাৰিবি এনেকুৱা ধৰণৰ আৰু তেনেকৈ লগ পাইছিলোঁ ভাল লাগিছে এই সময়খিনিৰ কথা আৰু আপোনাৰ সৈতে পাতিম আজি আমি প্ৰথম কোনটো গীতৰ চৰ্চা কৰিম ফুল কৰি ৰস চুমিলৈ হয় আৰু আমাৰ বহুতো শ্ৰোতা আছে যিসকল হয়তো দিব্যাংগ শ্ৰোতা তেওঁলোকে শুনিয়ে আচলতে শিকে আৰু তেওঁলোকেও আমালৈ অনুৰোধ জনায় যে প্ৰথমে যদি গীতৰ কথাখিনি এবাৰ পঢ়ি দিয়ে তেওঁলোকৰো কিছু মনত ৰাখিবলৈ তেওঁলোকে প্ৰয়াস কৰে আৰু আজি আমাক প্ৰবাল নিজে এগৰাকী কণ্ঠশিল্পী তেওঁ হাৰমনিয়ামত সংগত কৰিব পাৰ্থিৱ গীটাৰত সহযোগ কৰিব বাইদেউ প্ৰথমে যদি আপুনি গীতৰ কথাখিনি অলপ পঢ়ি দিয়ে ভাল হ'ব তোমালোকেও লিখি লোৱা এই গীতটি গিৰিজা বৰুৱাই গাইছিলে 1937 চনত ৰেকৰ্ড কৰিছিল কৈ যাওঁ হয় ফুল কৰি ৰস চুমিলৈ পলাই ভোমৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি গাঁঠিলো এই ফুলৰ মালা ৰসেৰে ভৰা সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি সেই স্মৃতিটি সুঁৱৰি মই হলো বিভোৰা তেতিয়াহ'লে আপোনালোকৰ মাজত মই নাথাকোঁ মই শুনি থাকিম যিহেতু মই নিজে গাব নোৱাৰোঁ মই শুনি থাকিম গতিকে আপোনালোকে এই চৰ্চা আৰম্ভ কৰক হয় মই প্ৰথমে গাই দিওঁ তাৰপিছত ফুল কৰি ৰস চুমিলৈ পলাই ভোমৰা ফুল কৰি ৰস চুমিলৈ পলাই ভোমৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কৰি ৰস চুমিলৈ পলাই ভোমৰা ফুল কৰি ৰস চুমিলৈ পলাই ভোমৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কৰি ৰস চুমিলৈ পলাই ভোমৰা সেই ফুলকে বুটলি আনি তিয়ালো চকুলো
Butuliani, Tia
পলাই ভোমোৰা সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি সেই স্মৃতিটি সুঁৱৰি মই সেই স্মৃতিটি সুঁৱৰি মই হলো বিভোৰা ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা এবাৰ তথাপি প্ৰথমৰ পৰা গাই দি আছো ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা সেই ফুলকে বুটলি আনি তিয়ালো চকুলো খানি সেই ফুলকে বুটলি আনি তিয়ালো চকুলো খানি গাঁঠিলো এই ফুলৰ মালা গাঁঠিলো এই ফুলৰ মালা ৰসেৰে ভৰা ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি সেই ফুলৰে মালা ধাৰি ললো মোৰ ডিঙিতে আৰি সেই স্মৃতিটি সুঁৱৰি মই সেই স্মৃতিটি সুঁৱৰি মই হলো বিভোৰা ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা তেতিয়াহ'লে আৰু এটা ইটো গান শিকাও ন নাৱৰ ভৰসা হয় হয় আপুনি প্ৰথমে যদি গীতৰ কথাখিনি এবাৰ পঢ়ি দিব
পঢ়ি দিওঁ ন নাৱৰ ভৰসা নাইৰে এই গীতটি 1937 চনত বিষ্ণুৰাভা আৰু প্ৰফুল্লবালা বৰুৱা দ্বৈত কণ্ঠত গাইছিল গীতটি হৈছে নাৱৰ ভৰসা নাইৰে নাৱৰীয়া মোৰে গুৰি বুঠা ধৰে গোবিন্দ নাম গায়ৰে হে স্বামী নাৱৰ ভৰসা নাইৰে ওপৰে তপত বেলি তলে তপত বালি বুকুত শুকৰ জুই জ্বলে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে বৈছে পগলা ঢলে বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ নাম গায়ৰে ক'লাকৈ ডাৱৰে আকাশখন ছাটিলে সূৰুজে লুকাইছে গা বিজুলী ছাটেৰে ঢেৰেকনি মাৰি বলিছে বলিয়া বা নাও তুলু বুলু বুঠা তুলু বুলু আৰু তুলু বুলু চৈ পৰ্বতে প্ৰমাণে ঢৌ তুলি তুলি গৰজি উঠিছে নৈ উপায় নেদেখি মোৰে নাৱৰীয়াই গোবিন্দ নাম গায়ৰে ক'লাকৈ ডাৱৰে আকাশখন ছাটিলে বলিছে বলিয়া ভাগৱত ক'লাকৈ ডাৱৰে আকাশখন ছাটিছে তাকে মই ছাটিছে গাইছিলো মানে আগতে ছাটিছে সূৰুজে লুকাইছে গা বলিছে বলিয়া বা নেকি বাইদেউ বলিয়া বা হ'ল ন কথাখিনি গাই চাওঁ অ মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে জুই জ্বলে
উপরে তপত বেলি তলে তপত বালি বুকুত শুকল জুই জ্বলে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে গৈছে পগলা ঢলে বৈছে পগলা ঢলে বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ নাম গাই ৰে স্বামী নাৱৰ ভৰসা নাই ৰে বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে আকৌ কোৱাচোন নাৱৰীয়াই ইটো ওলাব লাগিব দেই বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ কোৱাচোন এইখিনি বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে ওপৰ টপত বুলি আকৌ কোৱা ওপৰে তপত বেলি তলে তপত বালি বুকুত শুকল জুই জ্বলে ওপৰে তপত বেলি তলে তপত বালি বুকুত শুকল জুই জ্বলে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে বৈছে পগলা ঢলে বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে কোৱাচোন আকৌ বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে পৰিলো বুলি নাৱৰীয়াই গাইছেনে বিমূৰত পৰিলো বুলি নাৱৰীয়াই গাইছে ন এনেকে বুলি ন এনে কোৱাচোন বিমূৰ তুমি কোৱাচোন বিমূৰত পৰিলো বুলি না এইটো বুলি নাৱৰীয়াই গোবিন্দ নাম গাই ৰে হে স্বামী আচ্ছা আৰু কিছুমানে কিন্তু হে স্বামী বুলি কয় দেই সেইটো যাতে নোকোৱা স্বামী দেই অসমীয়াত স্বামী কয় বাইদেউ নাৱৰীয়া মোৰে গুৰি বঠা ধৰে এইখিনি নাগালো নেকি এইখিনি থাকি গ'ল ঠাইটো আধা ঠাইটো গোৱা নাগালা হ'ল। নেকি এইখিনি গোৱা নহ'ল তে গোৱা আপুনি গাই অ মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে নাৱৰীয়া মোৰ এইখিনি গোৱা নাই নেকি নাৱৰীয়া মোৰে
প্ৰথমৰ পৰা গাই দিয়া প্ৰথমৰ পৰা এবাৰ ক'ৰবাৰ গাই দিয়া কেবাৰ কি ক'লো দ্বিতীয় অন্তৰাটো এটা লাইনকে গাই দিব নেকি কোনটো কোলাকৈ ডাৱৰে আকাশখন চাতিছে সূৰুজে লুকাইছে গান
বিজুলি ছাতেৰে ঢেৰে কণী মাৰি বলিছে বলিয়াবা কোলাকৈ ডাৱৰে আকাশখন ছাতিছে সূৰুযে লুকাইছে বিজুলি ছাতেৰে বিজুলি ছাতেৰে বিজুলি ছাতেৰে ঢেৰে কণী মাৰি বলিছে বলিয়াবা নাও তুলো বোলো কথা তুলো বোলো আৰু তুলো বোলো তাৰমানে দেহ বিচাৰৰ আধাৰত কৰিছিল দুখৰ ভাৱ এটা আছে গানটোত নাও তুলো বোলো কথা তুলো বোলো আৰু তুলো বোলো পৰ্বতে প্ৰমাণে ঢৌ তুলি তুলি পৰ্বতে প্ৰমাণে ঢৌ তুলি তুলি গৰজি উঠিছে উপায় নেদেখি মোলে নাৱৰীয়াই গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে নাৱৰীয়া মোৰে গুৰি বঠা ধৰে নাৱৰীয়া মোৰে গুৰি বঠা ধৰে গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে ওপৰে তপত বেলি তলে তপত বালি বুকুত মুখৰ জুই জ্বলে ওপৰে তপত বেলি তলে তপত বালি বুকুত মুখৰ জুই জ্বলে নৈৰে বুকুতে চাপনৈয়া ঘূৰিছে নৈৰে বুকুতে চাপনৈয়া ঘূৰিছে বৈছে পগলা ধৰে বিমূৰত পৰিলো বুলি নাৱৰীয়াই গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে কোলাকৈ ডাৱৰ
এইখিনি সময় আমি সকলোৱে বাইদেউৰ সৈতে দুটি গীতৰ চৰ্চা কৰিলোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ খুব ভাল লাগিল এই সময়খিনি বাইদেউ আৰু নিশ্চয় আপোনাৰো ভাল লাগিছে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে বাইদেউ কৈছে ভাল গাইছে গতিকে এনেদৰে ভাল গাই থাকক সেয়া আমি আশা কৰিছোঁ মই ধন্যবাদ জনাইছোঁ কৃষ্টি কীৰ্তনা ভাৰ্গৱী ত্ৰিভুজ্জ্বল ঋষভ লীনা মৰমী ধন্যবাদ জনাইছোঁ পাৰ্থিৱ প্ৰবাল ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাক আমি ধন্যবাদ জনালোঁ এই সময়খিনি যেন শেষেই নহ'ব তেনেকুৱা লাগি আছিল সেই অনুভৱটো খুব ভাল লাগিল আমি কিন্তু আকৌ এটা খণ্ডত আপোনাৰ সৈতে একেলগে বহিম এই সুৰীয়া সময়ৰ মাজত থাকিম আমি আজিলৈ এই প্ৰথম খণ্ডটি আমি সামৰিব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ স্নেহা পাঠক ডেইজি গগৈ আৰু শ্ৰোতাসকল আকৌ এটি খণ্ডত আপোনালোকক আমি লগ পাম আজিলৈ যুৱ কৰ্মশালাৰ এই খণ্ডটি ইমানতেই সামৰিছোঁ ৰবি সিংহ বাইদেউক পুনৰবাৰ ধন্যবাদ জনালোঁ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে